হেল্ল' দোস্তো, মই আজি অকণমান আমাৰ গাঁওখন দেখাই দিম। এইটো মেইন ৰাস্তা। এইটো আমাৰ টকোবাই চেণ্টাৰৰ পৰা গাড়ী পঠাই গৈছে। মেইন ৰাস্তা হয়। মেইন ৰাস্তাত এনেকৈ সোমাই আহিয়ে মোৰ ঘৰ প্ৰথমতে পাব। এইটো চাওক, দেখিছে? আৰু ইয়াত মই ৰভা দি থৈছোঁ কিয় কাৰণে, মোৰ মানুহ ঢুকাইছে, খুৰা এজন, আৰু সকাম আছে, তো সেই গতিকে ৰভা এখন দি পেলাই থৈ দিয়া আছে। আৰু সেইখন মোৰ চচুবাৰী ঘৰ হয়, ওচৰতে। আৰু মোৰ মেইন ঘৰটো গহপুৰত আছিলে। গহপুৰৰ পৰা মই উঠি আহিলোঁ, ইয়াত আছোঁ এতিয়া মই। এইখিনি এবিঘা মাটি আছে। আৰু এইটো মোৰ ঘৰ, দেখিছে? নীলা টিং বনাই থৈছোঁ, আৰু ওচৰতে ঘৰ আছে, দুটা ঘৰ, আৰু শিল বালি আদি থৈ দিয়া আছে। চাওক, এই ঘৰটো মই দিন হাজিৰা কৰি বনোৱা হয়। হোটেলত মই কাৰিকৰ কৰোঁ। আপোনালোকে নাভাবিব যে ইউটিউবৰ পইচাই বা ফেচবুকৰ পইচাই বনাইছে বুলি, এইটো নহয়। কাৰণ মই নিজে কষ্ট কৰি দিন হাজিৰা কৰি ঘৰটো বনাইছোঁ। ৰং চং কৰিব পৰা নাই, কাৰণ খৰচা বহুত হয়, নোৱাৰা হৈ যায়। আৰু এইখন মোৰ বাইকখন, আৰু সেইটো আমাৰ ল'ৰাটো, দেখিছে? এইখন হোণ্ডা SP বাইক হয়। আৰু এইখন বাইকৰ এটাই ভাল, মাইলেজটো বৰ ধুনীয়া, 78 মাইলেজ। আপোনাৰ 100 টকা ভৰালে, যেতিয়া আপোনাৰ 4-5 কিলোমিটাৰ সদায় অহা যোৱা কৰিবলৈ আছে, তেতিয়াহ'লে আপোনালোকৰ এখন 7 দিন 8 দিন আপোনালোকে চলাব পাৰিব, 100 টকা তেল, ঠিক আছে? আৰু মই অকণমান ভিতৰটো দেখাই দিছোঁ, কাৰণ কাপোৰ কানি চব খুলি থোৱা আছে, চোৱা লাগি আছেতো, চোৱা হৈছে কাৰণে কাপোৰ কানি চব খোলা আছে। দেখাই দিছোঁ, এচিবোৰ লগোৱা আছে, দেখিছেনে? একো ষ্টাইল নাই, চিম্পুল। আৰু ৰং কৰিবলৈ বাকী আছে, কালাৰ কৰিবলৈ বাকী আছে। এই পিছত কৰিম আৰু লাহে লাহে। এইটো আমাৰ ল'ৰা চাইকেল। এইফালে আপোনাৰ থপনা আছে, ধুনীয়াকৈ সজাই থোৱা আছে, ফুল আছে, নেগেৰা আছে, দেখিছেনে? আৰু প্ৰত্যেকখন থপনাত যে অসমীয়া মানুহ ফুল আৰু নেগেৰাটো তাল ৰাখিব লাগে, ঠিক আছে? আৰু এইটো আমাৰ খোৱা ৰুমটো অকণমান দেখাই দিছোঁ, চিম্পুল আৰু খোৱা ৰুমটো, দেখিছেনে? খোৱা ৰুমটো একদম চিম্পুল আছে। এইটো পাকঘৰ, দেখিছেনে? ফ্ৰিজ আছে, ফ্ৰিজ এনেকৈ চলি আছোঁ আৰু ধুনীয়াকৈ। আৰু ইয়াত কালি মই চব্জি আনিছোঁ, দেখিছে? বিলাহী, লোকেল বেঙেনা, লোকেল আলু, গুটি আলু চব আনিছোঁ মই কালি, কাৰণ আমাৰ বইল চলি আছে। আমি বইল খাই আছোঁ। বুধবাৰে কাজ, বৃহস্পতিবাৰে দহা হয়, তো আমাৰ বুধবাৰৰ পৰা ৰাতি আৰু খাব পাৰিম কিবা কিবি। আজিলৈ ইমানেই। জয় আই অসম। এইফালে চাওক, লেট্ৰিন বাথৰুম, দেখিছে? ধুনীয়াকৈ লেট্ৰিন বাথৰুম বনাইছিলোঁ মই। এইটো লেট্ৰিন বাথৰুম আজি মই 5 বছৰ আগত বনোৱা হয়। যদি ধৰক এতিয়া যদি বনাবলৈ যায় এনেকুৱা এটা লেট্ৰিন বাথৰুম, আপোনাৰ 6-7 লাখৰ পৰা 8 লাখৰ ভিতৰত লাগিব। ধুনীয়াকৈ টাইলছ লগাই, গিজাৰ লগাই ধুনীয়াকৈ বনাইছোঁ, দেখিছেনে? পানীৰ সুবিধা চব কৰি থোৱা আছে। আৰু দিন হাজিৰা কৰি ইমানখিনি কৰিছোঁ, কি লাগে আৰু কওকচোন? আৰু এইফালে এইটো লেট্ৰিন বাথৰুম, আৰু ইয়াত মোৰ দুটা আছে, কোমোড আছে আৰু বহি পেলাই হাগা আছে। একেটা ৰুমতে মই বনাইছোঁ, অলপ দেখাই দিছোঁ দেই, দেখিছেনে? আৰু এই ওপৰত দেখিছেনে 1000 লিটাৰ পানী টেংকি আছে, মই দেখাই দিছোঁ। এইটো চাওক, দেখিছেনে? 1000 লিটাৰ পানী টেংকি আছে, চটৰ ওপৰত মই পানী টেংকি দিছোঁ। আৰু ধুনীয়া এটা সুবিধা হয় পানী টেংকি দিব পৰা। তো এনেকৈ ধৰণে আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। চ' আজিলৈ ইমানেই। জয় আই অসম।